মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ মহিলাসকলৰ গোটৰ 10,000 টকা পাবৰ কাৰণে যিবিলাক গোটৰ মহিলাসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ কিছুমান পৰিমাণৰ গোটৰ সদস্যৰ মোবাইলত SMS এটা আহিছে, যিটো মই ডিসপ্লেত দেখুৱাই আছো, আপোনালোকে দেখি আছে। এই মেছেজটো কিছুমান গোটৰ সদস্যৰ মহিলাসকলৰ এই মেছেজটো আহা নাই। হেতু কাৰণে বহুত মহিলাসকল ভাবি আছে যে তেওঁলোকৰ এই মেছেজটো আহা নাই, কি জানি তেওঁলোকৰ এই কামটো নহব নেকি। একচুয়ালি কথাটো হৈছে কি, যোৱা কেইদিনৰ পৰা এই যিখন ফৰ্ম আছে এই ফৰ্মখনৰ সাবমিটৰ কাম চলি আছে। সেই কাৰণে যাৰ যাৰ এপ্লিকেশন সাবমিট হৈছে তেওঁলোকলৈ মেছেজ আহি আছে ক্ৰমান্বয়ে। সেই কাৰণে সবৰ মেছেজ আজি এজনৰ, কালি এজনৰ, এনেকা বুলি বিভিন্ন জনৰ বিভিন্ন ডেট আহি আছে। সেই কাৰণে আপোনালোকে এই বিষয়লৈ চিন্তা কৰিব নালাগে। যদি আপোনালোকে ফৰ্মখন ফিলআপ কৰাৰ সময়ত একদম ভালকে আপোনাৰ ডিটেইলছখিনি ফিলআপ কৰি দিছিলে, তেতিয়া হলে নিশ্চয় আপোনাৰ ফৰ্মখন সাবমিট হ'ব আৰু আপোনাৰো মেছেজ আহিব। আৰু এটা কাৰণ হ'ব পাৰে, আপোনালোকে যেটো মোবাইল নম্বৰ সাবমিট কৰিছিলে লগত সেই মোবাইল নম্বৰটো ভুলো হ'ব পাৰে। ভুল হলে আপোনালৈ মেছেজ নাহে, বা আপোনাৰ এই মোবাইলটো যদি বেয়া হৈ গৈছে বা এই সিমখন নাই এতিয়া, তেতিয়া হলে আপোনালোকে মেছেজটো নাপাব, কিন্তু ফৰ্মখন সাবমিট হ'ব। সেই কাৰণে এইটো গুটেইখিনি কাম কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ এটা কিবা প্ৰসেস ওলাব যে কোন কোন মানুহে ফৰ্ম জমা দিছে বা কাৰ কাৰ ফৰ্ম সাবমিট হৈছে, এটা লিষ্ট ওলাব পাৰে, বা আপোনালোকৰ এৰিয়াৰ যিজন জীৱিকা সখী আছে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে, বা আপোনালোকৰ যেটো ব্লক আছে ব্লকত গৈ পেলাই যোগাযোগ কৰিব পাৰিব। তেতিয়া হলে আপোনালোকৰ ডিটেইলছখিনি গম পাই যাব। সেই কাৰণে এইটো বিষয়লৈ আপোনালোকে চিন্তা কৰিব নালাগে, অলপ ধৈৰ্য ধৰক। আমিও খবৰ লৈ আছো চাৰিওফালে, যদি কিবা ইনফৰমেশন পাও এই বিষয়ে তেতিয়া হলে আমি ভিডিও যোগেদি আপোনালোকলৈ জনাম। এনে ধৰণৰ ইনফৰমেশন আপোনালোকে যদি পাব বিচাৰে তেতিয়া হলে আমাৰ OLS অসম চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত সংযুক্ত হৈ থাকিব। আমি নিশ্চয় আপোনালোকক সঠিক তথ্য দেবলৈ চেষ্টা কৰিম। ধন্যবাদ।